নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বহুতেই অসম পুলিচৰ ABUB কনিষ্টবলেই হওক বা ABUB SI হওক বা APRO SI হওক বা APRO কনিষ্টবলেই হওক বা অসম পুলিচৰ যিসমূহ 4th গ্ৰেডৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলিছিলে সেইসমূহ পদৰে হওক বা ADRয়ে হওক 3rd গ্ৰেড 4th গ্ৰেডৰ এইসমূহৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব আপোনালোকে বহুতেই অপেক্ষা কৰি আছে। আৰু এই বিষয়ত আমাৰ CM মহোদয়ে এটা বক্তব্য দাঙি ধৰিছে, সেই ক্লিপটো মই দেখুৱাম। তাৰ আগতে মই অলপ দিনৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মই কৈছিলোঁ যে অসম পুলিচৰ ৰিজাল্ট ছেপ্টেম্বৰ মাহত ঘোষণা কৰা হ'ব। আৰু সেই হিচাপে CM মহোদয়ে ঘোষণা কৰিছে যে ৰিজাল্টটো কেতিয়া ঘোষণা কৰা হ'ব তাৰ এটা ক্লিপ মই দেখুৱাই লৈছোঁ, তাৰপিছত পুনৰ আলোচনা কৰিম। কাগজত যি লিখে এইটোৱে পঢ়িব। মামা কমান্ডো পুলিশ কেতিয়া রিজাল্ট দিব মামা? কমান্ডোৰ সব এপইন্টমেন্ট 10 অক্টোবৰ। রিজাল্টটো কেতিয়া মামা? ৰিজাল্টটো তাৰ 10-5 দিন আগতে। খবৰ ভাল? ভিডিঅ' ক্লিপটো চালে আপোনালোকে আৰু গম পালে যে ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। হয়তো একেদিনাই আটাইকেইটা ৰিজাল্ট ঘোষণা নকৰে। ADR ৰিজাল্ট এটা বেলেগ দিনত ঘোষণা কৰিব আৰু অসম পুলিচৰ ৰিজাল্ট এটা বেলেগ দিনত ঘোষণা কৰিব। ছেপ্টেম্বৰ মাহৰ ভিতৰতে অসম পুলিচেই হওক বা ADRয়ে হওক এইসমূহৰ যি ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এই আটাইসমূহৰ ৰিজাল্ট ছেপ্টেম্বৰ মাহত ঘোষণা কৰা হ'ব।